এতিয়া আমি এক্সাৰসাইজ 8.1 টো কৰিম প্ৰথম কোৱেশ্চনটো হল কোৱেশ্চনটো আমাক দি থোৱা আছে কি হেতু কৈ দিছো মই কোৱেশ্চন নম্বৰ 1 ত এটা ট্ৰায়াঙ্গল আছে ABC যত B2 ৰাইট এংগল হয় আৰু AB আৰু BC সাইডটো আমাক দি থোৱা আছে আমি উলিয়াব লাগে sin A cos A আৰু sin C cos C এতিয়া প্ৰথম আমি ট্ৰায়াঙ্গলটো আঁকি লৈছো মই ৰাফলি আঁকিছো ট্ৰায়াঙ্গলটো এক্সামত পেন্সিল দি স্কেলাৰে আঁকিব লাগিব এংগল B2 ৰাইট এংগল তাৰমানে এটো হৈ গল ৰাইট এংগল আৰু আমি উলিয়াব লাগে A আৰু C এটো A দিছো এটো B দিছো এটো C দিছো আৰু আমাক দি থোৱা আছে যে AB2 হৈ গল 24 cm AB2 হৈ গল আমাৰ 24 cm আৰু আমাক দিয়া আছে BC2 7 cm এতিয়া আমি ফাৰ্স্ট কৰিব কি লাগিব আমি AC সাইডটো উলিয়াই লম আৰু AC সাইডটো আমি কেনকে উলিয়াম Pythagoras theorem apply kori hetu kane likhilo by applying Pythagoras theorem we get Pythagoras theorem mote ami ki pam AC square is equal to AB square plus BC square Pythagoras theorem to ki hoy amar monot ase hypotenuse square is equal to base square plus perpendicular square etia AC to ami uliyabo lage AB value আমাক দি থোৱা আছে 24 cm আৰু BC value আমাক দিয়া আছে 7 cm এতিয়া 24 স্কয়াৰ মানে হৈ যায় 576 আৰু 7 স্কয়াৰ মানে হৈ যায় 49 দুইটা এড কৰিলে আমি পাই যাম 625 এতিয়া এটো হয় 625 টো হৈ গল AC স্কয়াৰ আমাক কি লাগে আমাক লাগে AC therefore AC is equal to root over 625 আৰু আমি জানো যে root over 625 মানে হয় 25 আমি AC পাই গলো 25 cm এটা লিখি দিম এখিনতে AC ভ্যালু টু 25 cm হৈ গল এতিয়া আমি উলিয়াব কি লাগে প্ৰথম roman number 1 ত আমি উলিয়াব লাগিব sin A আৰু cos A sin A আৰু cos A আমি উলিয়াব লাগিব এতিয়া sin A মানে কি হ'ব ইয়াৰ আগৰ যেটো ক্লাস আছিল trigonometry মানে part 1 to তাত মই sin A এৰ ভ্যালু কি হ'ব মই দি দিছিলো এই ভিডিওটো মই ডেসক্ৰিপচনত লিংক দি থৈছো এটো প্ৰথম চাই লবা তাৰপিছত এটো ভিডিও চালে ভাল হয় sin যেতিয়া sin A হয় তেতিয়া আমাৰ আমি কি পাও perpendicular by hypotenuse perpendicular by hypotenuse এটা ফৰ্মুলাও আছে মনত কেনকে ৰাখিব লাগে some people have তাৰমানে some or s to equal sin people to p to equal perpendicular আৰু have or h to equal hypotenuse এটা ইয়াত perpendicular মানে কি BC আৰু hypotenuse মানে AC তাৰমানে আনসাৰটো হৈ গল আমাৰ 7/25 এটো হৈ গল আমাৰ আনসাৰ এতিয়া নেক্সট আমি cos টো উলিয়াব লাগিব cos A এটোত আমি sin A প্ৰথম পাৰ্টটো উলিয়ালো এতিয়া আমি cos A উলিয়াম cos A equal to cos A উলিয়াব কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল cos A কাৰণে আমাৰ হয় base by hypotenuse hypotenuse to আগৰ দৰে AC হ'ব আৰু base to কি হ'ব আমি যদি ডায়াগ্ৰামটো চাও base to হৈ যায় AB এটো কাৰণে ইয়াত আমি AB লিখি দিও আৰু AB এর ভ্যালুটো কিমান দি থোৱা আছে ইয়াত AB এর ভ্যালু হৈ গৈছে 24 AC এর ভ্যালুটো আগৰ সমানে হ'ব এটো কাৰণে আমি পাই গলো 24/25 roman number 1 to complete এতিয়া আমি কৰিম কি roman number 2 roman number 2 to এখিনতে কই লৈছো এখিনতে এটা কথা আছে
যে এতিয়া আমি সাইন চি আৰু কস চি উলিয়াব লাগিব কিন্তু আমি যিটো এংগল উলিয়াম আগত আমি এংগল এ উলিয়াইছিলোঁ মানে সাইন এ আৰু কস এ যিটো এংগলে উলিয়াম সেই এংগলটো এই বেছডালত থাকিব লাগিব এতিয়া অথনি আমি সাইন এ আৰু কস এ উলিয়াইছিলোঁ এটো এই বেছত আছে কিন্তু এতিয়া আমি সাইন চি আৰু কস চি উলিয়াম কিন্তু চিটো বেছত নাই এটোটো ওপৰলৈ আছে সেইটো কাৰণে আমি ডায়াগ্ৰামটো এনেধৰণে ঘূৰাই দিব লাগিব যাতে চিটো আমাৰ তললৈ আহি যায় চিটো যাতে বেছলৈ আহি যায় আমি এই যিটো ফিগাৰ আছে ফিগাৰটোক এনেকৈ ৰটেট কৰি দিম ৰটেট কৰি দিয়াৰ পিছত কেনেকুৱা হ'ব মই ইয়াত আঁকি দিছোঁ ৰটেট কৰিলে ফিগাৰটো এনেকুৱা হৈ যাব আৰু ছাইডবোৰটো একে থাকিব বি চিটো অথনি যিমান আছিল 7 চেণ্টিমিটাৰ এতিয়াও 7 থাকিব তেনেকৈ এ বিটো অথনি 24 আছিল এতিয়াও এই 24 থাকিব তেনেধৰণে এ চিটো আমাৰ 25 চেণ্টিমিটাৰ থাকিব এতিয়া এই ডায়াগ্ৰামটো আঁকিব দৰকাৰ নাই আমি জাষ্ট বহীখন এনেকৈ ৰটেট কৰি পেলাই চাই ল'লেই হ'ল যে অথনি যিটো পাৰপেণ্ডিকুলাৰ আছিল অথনি যিটো বেছ আছিল সেইটো এটা পাৰপেণ্ডিকুলাৰ হৈ গ'ল আৰু অথনি পাৰপেণ্ডিকুলাৰটো যিহেতু তললৈ নামি আহিল সি বেছ হৈ গ'ল আমি ফিগাৰটো যদি এইটো ছাইডৰ পৰা চাওঁ তেতিয়াও হৈ যাব আকৌ এই ফিগাৰটো ড্ৰ কৰাৰ দৰকাৰ নাই এতিয়া যিহেতু আমি সাইন চি আৰু কছ চি উলিয়াম এতিয়া চিটো বেছলৈ আহি গ'ল সেইটো কাৰণে আমি উলিয়াই ল'ব পাৰিম এতিয়া সাইন চি মানে কি হয় আমি জানো সাইন মানে হয় পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ ডাইৰেক্ট লিখি দিছোঁ পাৰপেণ্ডিকুলাৰ মানে এতিয়া হৈ গ'ল 24 আৰু হাইপোটেনাছ মানে হৈ গ'ল 25 এতিয়া নেক্সট সাইন চি হৈ গ'ল এতিয়া নেক্সট কছ চি উলিয়াম কছ চি মানে কি হয় বেছ বাই হাইপোটেনাছ বেছ মানে হৈ গ'ল আমাৰ কিমান বি চি যিটো হৈ গ'ল 7 চেণ্টিমিটাৰ আৰু হাইপোটেনাছটো হৈ গ'ল 25 মানে আমাৰ কছ চিটো হৈ গ'ল 7/25 এইটোৱে হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2টোত ডায়াগ্ৰামটো আমাক দি থোৱা আছে যিটো ৰাফলি মই ইয়াত আঁকি লৈছোঁ ডায়াগ্ৰামটো দি থোৱা আছে এতিয়া এইটোত কুৱেশ্যন নম্বৰ 2ত আমি উলিয়াব কি লাগে যে 10p মাইনাছ cot r এতিয়া rটোতো বেছতে আছে আমি ইজিলি উলিয়াব পাৰিম কিন্তু যিহেতু পিটো ওপৰত আছে আমি ডায়াগ্ৰামটো ৰটেট কৰিব লাগিব এতিয়া প্ৰথম ষ্টাৰ্টিংটো কৰি লওঁ প্ৰথম আমি পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰি দিম এই ট্ৰাইংগলটোত এতিয়া পাইথাগোৰাছ থিয়ৰম যেতিয়া এপ্লাই কৰিম আমি কি পাম হাইপোটেনাছ স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ এতিয়া হাইপোটেনাছটো আমাক দি থোৱা আছে 13 মানে হৈ গ'ল 13 স্কুৱেৰ কিউ আৰটো আমি উলিয়াব লাগিব আৰু পি কিউটো আমাক দিয়া আছে 12 স্কুৱেৰ এতিয়া 13 স্কুৱেৰ মানে হ'ল 169 কিউ আৰ স্কুৱেৰটো এজ ইট ইজ থৈ দিম 12 স্কুৱেৰ মানে হৈ গ'ল 144 এতিয়া এইটো এটা ভেৰিয়েবল এইটো এটা কনষ্টেণ্টটোক এই কনষ্টেণ্টটোৰ ওচৰলৈ লৈ যাম মানে ইয়াক ইকুৱেল চাইনৰ ইপাৰে লৈ যাম যিহেতু ছাইড চেঞ্জ হ'ব চাইনো চেঞ্জ হৈ যাব মাইনাছ 144 ইজ ইকুৱেল টু কিউ আৰ স্কুৱেৰ এতিয়া 169 মাইনাছ 144টো হৈ যায় আমাৰ 25 ইজ ইকুৱেল টু কিউ আৰ স্কুৱেৰ therefore QR is equal to root over 25 মানে হৈ গ'ল 5 চেণ্টিমিটাৰ এতিয়া বেছটো আমি যি পালোঁ 5 চেণ্টিমিটাৰ এতিয়া আমি উলিয়াব কি লাগে আমি উলিয়াব লাগে 10p আৰু cot r প্ৰথম cot r উলিয়াই লওঁ cot r আমাৰ কি হ'ব আমি জানো যে যিটো আমাৰ মানে সেন্টেন্স আছিল তাত লাষ্টৰ লাইনটো টাৰ্নছ পাৰ্মানেণ্টলি ব্লেক মানে 10 ইকুৱেল টু পাৰ্মানেণ্টলি ব্লেক টি বাই বি তাৰমানে 10টো আমাৰ কি হয় পাৰপেণ্ডিকুলাৰ বাই বেছ
আৰু কটটো যিহেতু 10ৰ উল্টা সেইটো কাৰণে কটটো হ'ব বেছ বাই পাৰপেণ্ডিকুলাৰ বেছ বাই পাৰপেণ্ডিকুলাৰ এতিয়া বেছটো আমাৰ কিমান হয় 5 আৰু পাৰপেণ্ডিকুলাৰটো কিমান হয় 12 পাই গ'লোঁ এতিয়া নেক্সট আমি কি উলিয়াম আমি উলিয়াম 10p 10p যেতিয়া উলিয়াম আমি ফিগাৰটো এটা অলপ বেলেগ ধৰণে চাম ফিগাৰটো আমি এতিয়া এই সাইডৰ পৰা চাইছোঁ এতিয়া আমি এই সাইডৰ পৰা ফিগাৰটো চাম এই সাইডৰ পৰা যেতিয়া চাম ফিগাৰটো কেনে দেখিব কেনেকুৱা হ'ব মই এটা আঁকি দেখাইছোঁ যেতিয়া আমি এইটো সাইডৰ পৰা চাম ফিগাৰটো এনেকুৱা দেখাব এতিয়া তোমালোকে এইটো একো অঁকাৰ দৰকাৰ নাই জাষ্ট কপিখন ৰটেট কৰি দিলে হৈ গ'ল কপিখন ৰটেট কৰিলে হৈ যাব তো আকৌ আঁকিব নালাগে এতিয়া 10p 10 মানে কি আছিলে ওপৰত লিখাই আছে পাৰপেণ্ডিকুলাৰ বাই বেছ আৰু ইয়াত পাৰপেণ্ডিকুলাৰটো কি হয় পাৰপেণ্ডিকুলাৰটো হ'ল কিউআৰ মানে 5 আৰু বেছটো হৈ গ'ল 12 মানে 5/12 মই ডাইৰেক্টলি লিখি দিছোঁ ইয়াত আকৌ লিখা নাই পাৰপেণ্ডিকুলাৰ বাই বেছ বুলি এতিয়া আমি উলিয়াব কি লাগে যিটো উলিয়াব লাগে আমি সেইটোলৈ যাওঁ আমি উলিয়াব লাগে ইয়াত 10p মাইনাছ কট r এতিয়া 10p মানে আমি কি পালোঁ 5/12 মাইনাছ কট r মানে কি পালোঁ 5/12 মানে আমাৰ আনচাৰটো হৈ গ'ল 0 এইটোৱে হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 2 ছল্ভড নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 আমাক দি থোৱা এইটোৱে আছে যে সাইন a ইজ ইকুৱেল টু 3/4 আমাক এইটো দিয়া আছে আৰু আমি উলিয়াব লাগে cos a আৰু tan a এই দুটা বস্তু আমি উলিয়াব লাগে ইয়াৰ কাৰণে ডায়েগ্ৰাম দি থোৱা নাই তথাপিও আমি ৰাফলি ডায়েগ্ৰাম এটা আঁকি লৈছোঁ যাতে বস্তুটো বুজাত আমাৰ হেল্প হয় এইটো ধৰি ল'লোঁ এ এইটো ধৰি ল'লোঁ বি এইটো ল'লোঁ চি আৰু এইটো 90 ডিগ্ৰী বুলি ধৰি লৈছোঁ এতিয়া আমাক দিয়া আছে সাইন এ ইজ ইকুৱেল টু 3/4 আমি জানো যে সাইন এ মানে কি সাইন এ এই এংগলটো যদি আমি উলিয়াবলৈ যাওঁ সাইন এ ইজ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ ইকুৱেল টু কি হ'ব 3/4 এতিয়া ইয়াত পাৰপেণ্ডিকুলাৰ কি হ'ব এই ডায়েগ্ৰামটোত BC আৰু হাইপোটেনাছটো হ'ল AC ইজ ইকুৱেল টু 3/4 let BC is equal to 3K and AC is equal to 4K এতিয়া BC by AC is equal to 3/4 এইটো এটা ৰেচিঅ' দি থোৱা আছে আমাক সেইটো কাৰণে আমি K বুলি ধৰি লৈছোঁ যিহেতু এইটো এটা আমি নাম্বাৰ এটা কনষ্টেণ্ট নাম্বাৰ বুলি ভাবি লৈছোঁ আৰু Kটো কি ইয়াত সেইটো আমি তলত লিখি দিওঁ where K is an positive number পজিটিভ নাম্বাৰ ৱৰ্ডটো লিখাৰ এটা কাৰণ আছে যে নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে কাৰণ BCটো কি হয় ট্ৰাইংগলৰ এটা ছাইড হয় যদি Kটো নিগেটিভ হয় তেতিয়াতো BC ছাইডটোৱে নিগেটিভ হৈ যাব আৰু যিকোনো এটা ট্ৰাইংগলৰ ছাইড নিগেটিভ হোৱাটো ইম্পচিবল সেইটো কাৰণে আমি K ইজ এন পজিটিভ নাম্বাৰ বুলি লৈছোঁ এতিয়া নেক্সট আমি কি কৰিম আমাৰ যিহেতু এতিয়া ACটো আমি জানো 4K আৰু BCটো আমি পাই আছোঁ 3K আমাক ABটো লাগে ABটো কেনেকৈ উলিয়াম যিহেতু এটা ৰাইট এংগল ট্ৰাইংগলত দুটা ছাইড দিয়া আছে পাইথাগোৰাছ থিয়ৰেম ইউজ কৰি আমি বেছটো উলিয়াই লওঁ সেইটো কাৰণে লিখি লওঁ বাই এপ্লাইং পাইথাগোৰাছ থিয়ৰেম এতিয়া পাইথাগোৰাছ থিয়ৰেম যেতিয়া ইউজ কৰি দিম আমি পাই যাম AC স্কুৱেৰ ইজ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ AC স্কুৱেৰৰ ভেলুটো আমাক দি থোৱা আছে AC ভেলুটো দিয়া আছে 4K
মানে হৈ গ'ল 4k হোল স্কুৱেৰ এ বি ভেলুটো নাজানো এইটো উলিয়াম আমি আৰু বি চি ভেলুটো দিয়া আছে 3k হোল স্কুৱেৰ এইটো হৈ গ'ল 16k স্কুৱেৰ is equal to ab square plus 9k square আকৌ কনষ্টেণ্ট একেলগে এইটো বাৰু কনষ্টেণ্ট নহয় এইটো এটা ভেৰিয়েবলে তথাপিতো ইয়াক আমি লেফ্ট হেণ্ড চাইডে লৈ যাম 16k square minus 9k square is equal to ab square এইটো যদি মাইনাছ কৰোঁ আমি পাই যাম 7k square is equal to ab square therefore ab is equal to root over 7k square এনেকুৱা হ'লে আমি কি পাম root 7 যেহেতু k square আছে এটাকে বাহিৰলৈ ওলাই আহিব আমি পাই যাম root 7k ইয়াৰ মিনিং যে যেটো বেস আছে বেসটো ab আমি পাই গলো root 7k হৈ গ'ল এতিয়া আমি ট্ৰায়াঙ্গলটো গোটেইকিটা সাইড পাই গলো এতিয়া আমাক উলিয়াবলৈ যেটো কৈছে হেতু আমি উলিয়াই লম আমাক ক্যালকুলেট কৰিবলৈ কৈছে cos a এটা cos মানে কি বেস বাই হাইপোটেনাস বেস মানে হৈ গ'ল ab হাইপোটেনাস মানে হৈ গ'ল ac ab ভ্যালুটো আমি পাই গলো root 7k আৰু ac ভ্যালুটো কি এটো আমি লিখি থৈছো অলৰেডি 4k ইয়াত k k ক্যান্সেল যাব মানে ভ্যালুটো আমি পাই গলো root 7 by 4 এতিয়া নেক্সট আমি উলিয়াম 10a 10 মানে perpendicular by base মানে bc by ab bc মানে হৈ গ'ল 3k ab মানে হৈ গ'ল root 7k আকৌ k k ক্যান্সেল হৈ গ'ল আমি আনসাৰটো পাম 3 by root 7 এটোৱে হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 টো এতিয়া কৰিছো 4 টো আমাক দিয়া আছে যে 15 cot a is equal to 8 আমাক এটো দি থোৱা আছে আৰু আমি উলিয়াব লাগে sin a and sec a এটা ইয়াৰ কাৰণে আমি ৰাফলি এটা ডায়াগ্ৰাম আঁকি লৈছো এটো এংগল a দিছো আৰু এটো b এটো c এতিয়া আমি কি কৰিম cot a is equal to 8 by 15 কৰি ললো এটো মানে কথাটো এনেকুৱা হৈছে যে twice x is equal to 7 যদি হয় x is equal to কি হ'ব 7 by 2 এনেকুৱা নিচিনাকৈ কৰি পেলাই এটো কৰিছো 15 টো ইয়ালে গুছি আহিব এফালে মাল্টিপ্লাই হৈ আছে এফালে আহিলে ডিভাইড হৈ যাব এতিয়া cot a মানে কি হয় আমি জানো যে 10 is equal to perpendicular by base আৰু যেহেতু cot টো 10 ৰ উল্টা তাৰমানে cot টো হৈ যাব base by perpendicular is equal to 8 by 15 এটা base মানে কি হল ab perpendicular মানে bc is equal to 8 by 15 আগৰ সমতুল নিচিনাকে let ab is equal to 8k and bc is equal to 15k আৰু k কি where k is a positive number k to positive number কিয় ইয়াৰ আগৰ কোৱেশ্চনটোত মই এটো বুজাই দিছো কোৱেশ্চন নম্বৰ 3 এতিয়া আমি কি কৰিম আমাৰ ওচৰত ab ভ্যালুটো আছে 8k
আৰু বি চিৰ ভেলুটো আছে 15K আমি উলিয়াব লাগে এ চিটো কেনেকৈ উলিয়াম আমি বাই এপ্লাইং পাইথাগোৰাছ থিয়ৰেম আমি কি হ'ব হাইপোটেনাছ স্কুৱেৰ তাৰ মানে হৈ গ'ল AC স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ যেটো হৈ গ'ল AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ যেটো হৈ গ'ল পাৰপেণ্ডিকুলাৰ স্কুৱেৰ এতিয়া AC স্কুৱেৰটো কি আমাক দি থোৱা নাই কিন্তু AB টো আমাক দি থোৱা আছে 8K বুলি আৰু BC টো আমাক দিয়া আছে 15K বুলি এটো হৈ গ'ল 64K স্কুৱেৰ প্লাছ 15 স্কুৱেৰ মানে হৈ গ'ল 225K স্কুৱেৰ দুটা যদি আমি এড কৰি দিওঁ তেতিয়া আমি কিমান পাই যাম 289K স্কুৱেৰ therefore AC is equal to root over 289K square or root over 289 মানে হৈ গ'ল 17 আৰু K square root over হলে K হৈ গ'ল তাৰ মানে আমি AC টো পাই গলো 17K এটো কাৰণে ইয়াত আমি লিখি দিব পাৰিম 17K বুলি এতিয়া আমাক উলিয়াবলৈ কি কৈছে sin A আৰু sec A এতিয়া sin A কিমান হ'ব আমি জানো sin A is equal to perpendicular by base perpendicular মানে BC base মানে AB BC value to হৈ গ'ল 15K আৰু AB value to হৈ গ'ল 8K K cancel যদি কৰি দিও আমাৰ হ'ব আনসাৰটো 15/8 এটো হৈ গ'ল sin A আৰু আমি উলিয়াব কি লাগে লগত sec A এটা sec টু কিহৰ অপোজিট হয় sec টু cosৰ অপোজিট cos মানে কি হয় বেস বাই হাইপোটেনাস cos মানে হয় বেস বাই হাইপোটেনাস এটো কাৰণে sec মানে হ'ব হাইপোটেনাস বাই বেস হাইপোটেনাস টু হৈ গ'ল AC আৰু বেস টু হৈ গ'ল AB তাৰমানে 17K by 8K K cancel হৈ গ'ল আমাৰ আনসাৰটো হৈ গ'ল 17/8 এটো হৈ গ'ল কোৱেশ্চন নম্বৰ 4 next question to all question number 5 question number 5 ত আমাক দি থোৱা আছে কি sec theta is equal to 13/12 আৰু আমি বাকি গুটেই গিটা trigonometric ratio calculate কৰিব লাগে roughly diagram to একিনটা আঁকি লৈছো এটো হৈ গ'ল থিটা নাম গিটা ABC বুলি দি দিছো এতিয়া আমি জানো sec মানে opposite of cos মানে হয় base by hypotenuse এটো কাৰণে sec মানে হ'ব hypotenuse by base sec মানে হৈ যাব hypotenuse by base hypotenuse to হৈ গ'ল AC base to হৈ গ'ল AB is equal to 13/12 let AC is equal to 13K and AB is equal to 12K এতিয়া ইয়াত আমি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি দিম by applying পাইথাগোৰাছ থিওৰেম আমি কি পাম AC square is equal to AB square plus BC square এটা AC square value to আমাক দি থোৱা আছে 13K AB value দিয়া আছে 12K মানে 13K whole square is equal to 12K whole square plus BC square এতিয়া 13K square মানে হৈ গ'ল 169K square এটো মানে হৈ গ'ল 144K square plus BC square
আগৰটো নিচিনাকৈ কৰি গৈ আছোঁ BC ভ্যালুটো আমি অবশেষত পাই গলো 5k তাৰমানে ইয়াত আমি লিখি দিব পাৰিম BC ভ্যালুটো 5k বুলি হৈ গল এতিয়া আমাক গুটেই ট্ৰিগোনোমেট্ৰিক ৰেশিও গিটা উলিয়াব কৈছে গুটেই গিটা মানে sin ৰ পৰা স্টাৰ্ট কৰিম sin θ sin মানে কি হয় পাৰপেন্ডিকুলাৰ বাই বেস মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস মানে BC বাই AC যেটো হৈ গল 5k by 13k k cancel 5 by 13 next cos to হৈ গল base by hypotenuse মানে AB by AC মানে 12k by 13k k cancel আমাৰ হৈ গল 12 by 13 next আহি গল 10 মানে perpendicular by base BC by AB মানে 5k by 12k k cancel 5 by 12 next আহিলে cot theta cot to opposite of 10 হয় যদি 10 to BC by AB cot to হৈ যাব AB by BC যেটো হৈ গল 12k by 5k k cancel এটো হৈ গল 12 by 5 sec to নুলিয়াও কাৰণ sec to অলৰেডি আমাক কোৱেশ্চন to দিয়াই আছে যে sec θ = 13 by 12 এটো কাৰণে sec to আমি নুলিয়াও যেটো দি থোৱা আছে আমি উলিয়াম ডাইৰেক্ট cosec to যেটো আমাৰ লাষ্ট ট্ৰিগোনোমেট্ৰিক ৰেশিও cosec to কাৰ অপোজিট হয় sin ৰ অপোজিট sin to যদি BC by AC হয় মানে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস হয় তেতিয়া হলে cosec to hypotenuse by perpendicular হ'ব তাৰ মানে AC by BC AC মানে হৈ গল 13k আৰু BC মানে হৈ গল 5k k cancel answer to হৈ গল 13 by 5 এটোৱে হৈ গল আমাৰ answer number 5 question number 6 at দিয়া আছে যে angle A আৰু angle B এই দুটা হৈ গল acute angle আৰু আমাক দি থোৱা আছে যেটো দি থোৱা আছে এটো লিখি লৈছো cos A is equal to cos B আমাক এটো দি থোৱা আছে আৰু কৈছে যে angle A আৰু angle B হল acute angle ইয়াৰ মিনিং এটোৱে যে যদি আমি ট্ৰায়াঙ্গেল টো আঁকি লওঁ ৰাইট এংগল ট্ৰায়াঙ্গেল টো তেতিয়া A আৰু B যেহেতু acute angle angle C টোৱে হৈ যাব আমাৰ 90 ডিগ্ৰী এটোক আমি নাম দি দিলো A এটোক আমি নাম দি দিলো B এতিয়া আমাক দেখুৱাব লাগে যে angle A is equal to angle B বুলি এতিয়া আমাক দিয়া আছে cos A is equal to cos B যদি A ট্ৰায়াঙ্গেল টো আমি চাওঁ cos of angle A কি হ'ব আমি জানো cos মানে base by hypotenuse ইয়াত base to হৈ গল AC আৰু hypotenuse to হৈ গল AB ঠিক তেনেকৈ cos B to কি হ'ব cos B কি হ'ব হেতু চাব গলে আমি ট্ৰায়াঙ্গেল টো rotate কৰি দিব লাগিব rotate কৰি পেলাই চাওচোন কি হৈ যায় যেতিয়া rotate কৰি দিম এটো হৈ গল A এটো হৈ গল C এটো হৈ গল B এতিয়া cos B বুলি কলে base by hypotenuse base মানে হৈ গল BC আৰু hypotenuse মানে হৈ গল AB ইয়াত আমি AB ক্যান্সেল কৰিব পাৰো আমাৰ ওচৰত থাকিব AC is equal to BC যেহেতু দুটা সাইড ইকুয়াল
AC সাইডটো BC সাইডৰ সৈতে যিহেতু ইকুৱেল তাৰ মিনিং যে এইটো এটা আইসোসেলিস ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো এটা আইসোসেলিস ৰাইট এংগল ট্ৰায়াঙ্গল সেইটো কাৰণে আমি জানো যে আইসোসেলিস ট্ৰায়াঙ্গলত ইকুৱেল সাইডৰ অপোজিট এংগল কিটাও ইকুৱেল হয় এটা AC সাইডটোৰ অপোজিট এংগল কোনটো হ'ব এটো হ'ব এংগল B আৰু BC সাইডটোৰ অপোজিট এংগল কোনটো হ'ব এটো হ'ব এংগল A অৰ্থাৎ আমি পাই গলো therefore সিধা কৈ দিছো এংগল A is equal to এংগল B আৰু ব্ৰেকেটত আমি লিখি দিব পাৰো ব্ৰেকেটত লিখি দিছো angles opposite to equal sides are equal হৈ গল proved হৈ গল এটো হৈ গল আমাৰ question number 6 question number 7 to কৰিছো next question number 7 ত আমাৰ দি থোৱা আছে যে cot theta is equal to 7/8 এতিয়া আমি roughly আকৌ ডায়াগ্ৰামটো আঁকিলো ডায়াগ্ৰামটো necessary এটো হৈ গল থিটা সাইড গিটা আমি নিজে নাম দিলো A B C বুলি এতিয়া কট মানে কি কটটো হৈ গল 10 ৰ অপোজিট 10 মানে হল পারপেন্ডিকুলার বাই বেস 10 মানে হল পারপেন্ডিকুলার বাই বেস তার মানে কট মানে হৈ গল বেস বাই পারপেন্ডিকুলার বেস বাই perpendicular এতিয়া বেস তো হৈ গল AB perpendicular to হৈ গল BC এতিয়া আমি let AB is equal to 7k and BC is equal to 8k where k is a positive number এটো লিখি ললো এতিয়া আমি কি কৰিম আমি যেহেতু AB টো পাই গলো 7k আৰু BC টো পাই গলো 8k আমি AC টো উলিয়াই লম কেনেকৈ উলিয়াম AC by applying Pythagoras theorem AC square is equal to AB square plus BC square এতিয়া AB square মানে কি 7k whole square আৰু BC square মানে হৈ গল 8k whole square এটো হৈ গল 49k square plus 64k square দুটা এড কৰি দিলে আমি পাই যাম 113k square so therefore AC is equal to root over 113k square যিটোৰ ভ্যালু হৈ গল root over 113k তাৰ মিনিং আমি যেটো হাইপোটেনাস আছে হাইপোটেনাস তো পাই গলো কি root over 113k এতিয়া roman number 1 to কৰো তাৰ যেটো সব কোৱেশ্চন আছে এটো যদি আমি ভালকে চাও আমি দেখিম যে ইয়াত দিয়া আছে 1 plus sin theta into 1 minus sin theta তামনে এটো a plus b into a minus b ফর্মুলাত আছে ফর্মুলাটো হৈ গল a square minus b square যেটো হৈ যায় a plus b into a minus b আমাৰ a ফর্মুলাটো আছে বস্তুটো এটো হৈ গল a এটো হৈ গল b ডিনোমিনেটৰ ইয়াটো একেটাই হৈ আছে এটো কাৰণে আমি এনেকৈ লিখি দিব পাৰিম 1 square minus sin square theta আৰু ইয়াত 1 square minus cos square theta 1 square মানে তো সবাই জানে 1 এ হয় মানে 1 minus sin square theta আৰু 1 minus cos square theta এতিয়া এখানতে এটা ফর্মুলা আছে আমাৰ
ফৰ্মুলাটো মই আগতে দিয়া নাই, সেইটো কাৰণে ইয়াত দেখাই গৈছোঁ যে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 হয়। এইটো হৈ গ'ল আমাৰ মেইন ফৰ্মুলাটো। হয়তো প্ৰথম ভিডিঅ'টোত আছে এইটো দি থোৱা। এতিয়া মই যদি cos স্কুৱেৰ থিটাটো ইফালে লৈ যাওঁ তেতিয়া এইটো কি হৈ যাব 1 মাইনাছ cos স্কুৱেৰ থিটা হৈ যাব, নহ'ব জানো? সেই তেনেদৰে যদি মই কছটো ইয়াত ৰাখি চাইনটো ইফালে লৈ যাওঁ তেতিয়া কি হ'ব? তেতিয়া এনেকুৱা হ'ব cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 মাইনাছ sin স্কুৱেৰ থিটা, এইটো হৈ যাব। এতিয়া আমাৰ ইয়াততো কণ্ডিশ্যনটো তেনেকুৱাই হৈ আছে। ইয়াত আমাৰ আছে কি বস্তুটো 1 মাইনাছ sin স্কুৱেৰ থিটা, মানে এই বস্তুটো আছে 1 মাইনাছ sin স্কুৱেৰ থিটা, আৰু 1 মাইনাছ sin স্কুৱেৰ থিটা মানে কি cos স্কুৱেৰ থিটা। সেইটো কাৰণে 1 মাইনাছ sin স্কুৱেৰ থিটাৰ জেগাত আমি cos স্কুৱেৰ থিটা লিখি দিম। এইখিনিত তাৰমানে আমি লিখি দিম কি বুলি cos স্কুৱেৰ থিটা। ঠিক সেইদৰে আমাৰ ইয়াত আছে কি 1 মাইনাছ cos স্কুৱেৰ থিটা, আৰু ইয়াত আমি পাই আছোঁ যে 1 মাইনাছ cos স্কুৱেৰ থিটা মানে কি sin স্কুৱেৰ থিটা। সেইটো কাৰণে এই 1 মাইনাছ cos স্কুৱেৰ থিটাৰ জেগাত আমি sin স্কুৱেৰ থিটা লিখি দিম। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ফৰ্মুলা আছে যিটো মই ফাৰ্ষ্ট ভিডিঅ'টোতো দিয়া নহ'ল, এতিয়া দি দিছোঁ। সেইটো হ'ল যে sin থিটা বাই cos থিটা ইজ ইকুৱেল টু tan থিটা। এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয় যে sin থিটা বাই cos থিটা ইজ ইকুৱেল টু tan থিটা। যদি উল্টা কৰি দিওঁ সেইটো হ'ল যে cos থিটা বাই sin থিটা, তেতিয়া কি হ'ব? যিহেতু এতিয়া চাইনটো তললৈ আহি কছটো ওপৰে গ'ল, তেতিয়াহ'লে ইয়াত আমাৰ টেনৰ উল্টাটো হ'ব। টেনৰ উল্টা মানে ইয়াত হৈ যাব cot থিটা। sin থিটা বাই cos থিটা ইজ ইকুৱেল টু tan থিটা, কিন্তু cos থিটা বাই sin থিটা ইজ ইকুৱেল টু cot থিটা, টেনৰ উল্টাটো। ইয়াত আমাৰ চিটুৱেশ্যনটো তেনেকুৱাই, যেনিবা ইয়াত স্কুৱেৰ আছে, ইয়াত স্কুৱেৰ নাই, ইয়াত স্কুৱেৰ আছে। যদি ইয়াত আমি স্কুৱেৰ দি দিওঁ তেতিয়াহ'লে ইয়াতো স্কুৱেৰ আহিব, যিহেতু এইটো হোল স্কুৱেৰৰ নিচিনা হৈছে, ইয়াতো স্কুৱেৰ আহি যাব। তাৰমানে ইয়াত আমি লিখিব পাৰোঁ cos স্কুৱেৰ থিটা বাই sin স্কুৱেৰ থিটা ইজ ইকুৱেল টু cot স্কুৱেৰ থিটা হ'ল। আৰু cot থিটা মানে কি সেইটো আমাক অলৰেডি দিয়াই আছে, আৰু দিয়া নাথাকিলেও আমি উলিয়াই ল'ব পাৰিম। কেনেকৈ উলিয়াই ল'ব পাৰিম? কাৰণ আমি জানো যে cot ইজ ইকুৱেল টু কি হয় বেছ বাই পাৰ্পেণ্ডিকুলাৰ, হয়নে? বেছ বাই পাৰ্পেণ্ডিকুলাৰ হয়। বেছ মানে হৈ গ'ল 7k, পাৰ্পেণ্ডিকুলাৰ মানে হৈ গ'ল 8k। কে কেঞ্চেল হোৱাৰ পিছত 7/8 আমি পাম, কিন্তু সেইটো উলিওৱাৰ দৰকাৰেই নাই। সেইটো কাৰণে দৰকাৰ নাই, কাৰণ আমাক দিয়ে থোৱা আছে যে cot থিটা ইজ ইকুৱেল টু 7/8, আৰু cot থিটা ইজ ইকুৱেল টু 7/8। তেতিয়াহ'লে cot স্কুৱেৰ থিটা ইজ ইকুৱেল টু কি হ'ব? এই cot স্কুৱেৰ থিটা ইজ ইকুৱেল টু 7/8 হোল স্কুৱেৰ, যিটোৰ ভেলু হৈ যাব 49/64। এইটোৱে হৈ গ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত ৰোমান নম্বৰ 2 এটাও আছে, যিটো কৰাৰ দৰকাৰ আছে বুলি মই নাভাবোঁৱেই, কাৰণ তাত আমাক উলিয়াবলৈ কি কৈছে cot স্কুৱেৰ থিটা, আৰু cot স্কুৱেৰ থিটাটো আমি অলৰেডি ইয়াত উলিয়ালোৱেই। এই cot স্কুৱেৰ থিটাটো আমি অলৰেডি উলিয়ালোৱেই, সেইটো কাৰণে ইয়াতো একেটাই হ'ব। এইটো হৈ যাব 7/8 হোল স্কুৱেৰ, যিটোৰ ভেলু হৈ যাব 49/64। চ' এইটোৱে হৈ গ'ল কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 8টো কৰিম এতিয়া। কুৱেশ্যন নম্বৰ 8ত আমাক দি থোৱা আছে যে 3 cot A ইজ ইকুৱেল টু 4 বুলি। যদি এইটো হয় তেতিয়া আমি চেক কৰিব লাগে যে 1 মাইনাছ tan স্কুৱেৰ A বাই 1 প্লাছ tan স্কুৱেৰ A ইজ ইকুৱেল টু
cos square a minus sin square a হয় নে নহয় এটো আমি দেখাব লাগে এতিয়া যেহেতু আমাক এটো দিয়া আছে আমি কি পাম cot a is equal to 4/3 তাৰ আগতে ডায়াগ্ৰামটো আঁকিলো এটো হৈ যাব a এটো হৈ যাব b আৰু এটো হৈ গ'ল c এতিয়া cot মানে কি হয় tan মানে হল perpendicular by base তাৰমানে cot মানে হৈ গ'ল base by perpendicular এতিয়া base মানে হৈ গ'ল ab আৰু perpendicular মানে হৈ গ'ল bc is equal to 4/3 এতিয়া let ab is equal to 4k and bc is equal to 3k where k is a positive number এতিয়া এটো লিখিলো ab মানে হৈ গ'ল 4k আৰু bc মানে হৈ গ'ল 3k এতিয়া এই ট্ৰায়াঙ্গলটোত পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি আমি ac টো উলিয়াইলো এটো লিখিলো বাই এতিয়া পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিলে আমি পাই যাম কি ac স্কয়াৰ is equal to ab square plus bc square ab square মানে হৈ গ'ল আমাৰ 4k whole square আৰু bc square মানে হৈ গ'ল 3k whole square এটো হৈ যাব 16k square plus 9k square মানে হৈ যাব কিমান 25k square therefore AC is equal to root over 25k square root over 25k square মানে হৈ গ'ল 5k মানে আমি AC ভ্যালু তো পাই গলো 5k এতিয়া ইয়াতো অলৰেডি আমাৰ বেস আৰু পারপেন্ডিকুলার আছিল এতিয়া আমি হাইপোটেনাসটো পাই গলো 5k এতিয়া আমাৰ ওচৰত গুটেই গিটা সাইডে আছে তেতিয়া হলে আমি আমাৰ সামটো নেক্সট পার্ট হলে যাব পাৰো নেক্সট পার্টটো মই কিনতে দেখাইছো আমি নেক্সট পার্টত প্রুফ কৰি দেখাব লাগে যে 1 minus 10 square a by 1 plus 10 square a এটো equal to cos square a minus sin square a হয় নে নহয় প্ৰথমতে আমি এটো রাইট হ্যান্ড সাইড বুলি লৈ লৈছো right hand side আমি এতিয়া সলভ কৰি যাম এতিয়া 1 minus 10 1 minus এটা 10 ৰ ভ্যালুটো কি হয় আগতে আমি হেতু উলিয়াই লব লাগিব হেতু উলিয়াইলো আমি 10 ৰ ভ্যালুটো 10 is equal to আমি জানো 10 মানে কি হয় perpendicular by base মানে BC এটো কমন নোট ৰেডিছো ফলে BC by AB BC মানে হৈ গল 3k আৰু AB মানে হৈ গল 4k k ক্যান্সেল যোৱাৰ পিছত আমাৰ ওচৰত থাকিব 3/4 ঠিক তেনেদৰে নেক্সট আমি দেখিছো যে আমাক cos আৰু sin লাগিব এটো এনে একেবাৰে উলিয়াই লওঁ cos এটো a আছিল দে cos a মানে আমাৰ হ'ব cos মানে base by hypotenuse base মানে হৈ গল ab যেটো হৈ গল 4k আৰু hypotenuse মানে ac যেটো হৈ গল 5k k ক্যান্সেল কৰিলে আমাৰ ওচৰত থাকিব 4/5
5 আৰু লাষ্টত আমি sin 2 উলিয়াই লওঁ sin a মানে পাৰপেণ্ডিকুলাৰ যেটো হৈ গ'ল 3k by hypotenuse যেটো হৈ গ'ল 5k k কেনসেল কৰাৰ পিছত আমাৰ ওচৰত থাকিব 3/5 আমি গুটেই tan sin আৰু cosৰ ভ্যালু পাই গলো এটো কাৰণে উলিয়াই ললো কাৰণ এই সামটোত নেক্সট পাৰ্টটোত আমাক a ভ্যালু গিটা লাগিব এতিয়া 1 minus tan square a tan a ভ্যালুটো আমি অলৰেডি পাই আহিছো 3/4 যেহেতু স্কয়াৰ আছে আমি হোল স্কয়াৰ কৰি দিলো তেনেকৈ 1 plus 3/4 হোল স্কয়াৰ কৰি দিলো তাৰ অৰ্থ 1 minus 9/16 আৰু 1 plus 9/16 হল এতিয়া আমি যদি এলসিএম লৈ লওঁ তেতিয়া এটো হৈ যাব 16 উপৰত হৈ যাব 16 minus 9 ঠিক তেনেদৰে ইয়াত এলসিএম লৈ হৈ যাব 16 হৈ যাব ইফালে হ'ব 16 plus 9 এতিয়া 16 কেনসেল যাব 16 minus 9 কি হ'ব 7 আৰু 16 plus 9 আমাৰ হৈ যাব 25 অৰ্থাৎ আমি রাইট হ্যান্ড সাইডটো পাই গলো 7/25 এতিয়া আমি লেফট হ্যান্ড সাইডটো লিয়াম সরি এটা মই ভুল কৰিছো এটো রাইট হ্যান্ড সাইড নহয় এটো লেফট হ্যান্ড সাইড হয় একচুয়ালি এটো লেফট হ্যান্ড সাইড হ'ব আৰু এতিয়া যেটো লিয়াম হেতুহে হ'ব আমাৰ রাইট হ্যান্ড সাইডটো একিনটা আমি কৰি দিও অলপ কাগজ বসাইছো আৰু right hand side আমার কি আছে cos square a minus sin square a এতিয়া cosৰ ভ্যালু আমি অলৰেডি উলিয়াই আহিছো 4/5 স্কয়াৰ আছে যেতিয়া হোল স্কয়াৰ কৰি দিছো মাইনাস সাইনৰ ভ্যালু আমি উলিয়াই আহিছো 3/5 স্কয়াৰ কৰি দিছো এফালে হৈ গল 16/25 minus 9/25 এতিয়া এটা যদি আমি উলিয়াও এলসিএম তো হৈ গল 25 উপৰত হল 16 minus 9 যেটোৰ ভ্যালু আমাৰ হৈ যাব 7/25 এতিয়া আমি লেফট হ্যান্ড সাইডটো দেখিছো আমি 7/25 পালো আৰু রাইট হ্যান্ড সাইডটো আমি 7/25 পালো এটো কাৰণে লিখিব পাৰো therefore left hand side equal to right hand side proved question number 9 to solve কৰিম এতিয়া question number 9 ত দিয়া আছে যে এটা ট্ৰায়াঙ্গল আছে যেটো হল ABC প্ৰথমতে ট্ৰায়াঙ্গলটো আঁকি লওঁ ABC এটা triangle jot right angle at B মানে B2 হৈ গল right angle বাকি দুটা সাইড আমি নিজৰ ইচ্ছামতে দি দিও এটা দি দিলো A আৰু ইটো C এতিয়া আমাক দি থোৱা আছে কি যে tan A is equal to 1/√3 আৰু আমি উলিয়াব কি লাগে যেটো উলিয়াব লাগে এটো রোমান নম্বৰ 1 আৰু 2 দি থোৱা আছে এতিয়া tan A মানে 1/3 এটা tan মানে কি হ'ব এই ট্ৰায়াঙ্গলটোত আমি জানো tan মানে হল পারপেন্ডিকুলার বাই বেস মানে BC by AB is equal to 1/√3 let BC is equal to 1k to all k বুলি লিখো and AB is equal to √3k আৰু k কি হয় k এটা পজিটিভ নম্বৰ হয় এটো লিখিলো এতিয়া BC মানে আমি পাই গলো k আৰু AB মানে আমি পাই গলো √3k এতিয়া AC টো আমি পাইথাগোৰাছ থিওৰেম দি উলিয়াই লওঁ Pythagoras theorem apply kori ami AC to uliai lo AC square
মানে হাইপোটেনাছ স্কুৱেৰ ইজ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰ্পেণ্ডিকুলাৰ স্কুৱেৰ বেছ স্কুৱেৰ প্লাছ পাৰ্পেণ্ডিকুলাৰ স্কুৱেৰ বা পাৰ্পেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ কথা একেটাই এতিয়া এ বি মানে কি হৈ গ'ল √3k হোল স্কুৱেৰ আৰু বি চি মানে কি হৈ গ'ল অকল k হোল স্কুৱেৰ মানে এইটো হৈ গ'ল 3k স্কুৱেৰ প্লাছ 1k স্কুৱেৰ মানে 4k স্কুৱেৰ therefore AC is equal to √4k স্কুৱেৰ যেটোৰ আনসাৰ হৈ যাব 2k মানে আমি হাইপোটেনাছ যেটো আছে এটো আমি 2k পাই গলো এতিয়া নেক্সট আমি কি কৰিব লাগে রোমান নাম্বার 1 টো আমি উলিয়াব লাগে যত দিয়া আছে sin a into cos c plus cos a into sin c এতিয়া হেগিটা যিগিটা টার্ম মেনশন কৰা আছে যেনে sin a sin c cos a আৰু cos c হেগিটা আমি প্ৰথম উলিয়াই লওঁ নেক্সট পাৰ্টত sin a ভ্যালুটো কি হ'ব sin a sin মানে আমি জানো পারপেন্ডিকুলার বাই হাইপোটেনাস মানে BC বাই AC যেটো হৈ গ'ল k বাই 2k আৰু k কেনসেল কৰাৰ পিছত আমাৰ ওচৰত থাকিব 1 বাই 2 এটো হৈ গ'ল sin a ভ্যালু এতেনেকে cos a ভ্যালু কি হ'ব বেস বাই হাইপোটেনাস বেস মানে হৈ গ'ল √3k হাইপোটেনাস মানে হৈ গ'ল অকল 2k k কেনসেল হলে ইয়াত থাকিব আমাৰ √3 বাই 2 cos a আৰু sin a উলিওৱা হৈ গ'ল এতিয়া নেক্সট আমি উলিয়াব লাগিব sin c আৰু cos c প্ৰথমতে উলিয়াই লওঁ sin c টো sin c উলিয়াবৰ কাৰণে আমি ট্ৰায়াঙ্গলটো a সাইডৰ পৰা নেচাই a সাইডৰ পৰা চাব লাগিব a সাইডৰ পৰা যেতিয়া আমি চাম এটো কাৰণে চাম যে যেটো এংগল উলিয়াম হেতু বেছত থাকিব লাগিব ইয়াত a টো উলিয়াইছো a টো বেছত আছে এতিয়া c টো উলিয়াম কিন্তু c টো বেছত নাই c টো পারপেন্ডিকুলার আছে এটো কাৰণে আমি ডায়াগ্ৰামটো a টো এংগলৰ পৰা চাব লাগিব এটো সাইডৰ পৰা যেতিয়া চাম এটো হৈ গ'ল আমাৰ বেস আৰু এটো হৈ গ'ল হাইপোটেনাস মানে আমি ক্যামেৰাটো ঘূৰাই দিব লাগিব তোমালোকে বহিখন ঘূৰাই দিলে হৈ যাব ইয়াত ক্যামেৰাটো ঘূৰাবলৈ মোৰ দিগদাৰ হ'ব আগৰগিটাত মই দেখাইছিলো আৰু এটা এক্সট্ৰা ডায়াগ্ৰাম ড্ৰ কৰি পেলাই দেখাইছিলো ইয়াত হেতু বস্তু নেদেখাও কিন্তু জাস্ট কৈছো যে আগতে আমি a সাইডৰ পৰা চাইছিলো এতিয়া আমি a টু সাইডৰ পৰা চাম a টু সাইডৰ পৰা যেতিয়া চাম আমাৰ BC টো হৈ গ'ল বেস আৰু AB টো হৈ গ'ল পারপেন্ডিকুলার এতিয়া sin c মানে কি হ'ব পারপেন্ডিকুলার বাই হাইপোটেনাস এটো কাৰণে ইয়াত sin c টো যেতিয়া আমি চাম পারপেন্ডিকুলার টো হৈ গ'ল AB আৰু হাইপোটেনাস টো একে থাকিব AC AB ৰ ভ্যালু যেটো আছে √3k আৰু AC ৰ ভ্যালু আছে 2k k কেনসেল কৰাৰ পিছত আমাৰ ওচৰত থাকিব √3 বাই 2 নেক্সট cos c টো উলিয়াই লওঁ cos c এফালৰ পৰা যেহেতু চাম বেস মানে হৈ গ'ল BC আৰু হাইপোটেনাস মানে হৈ গ'ল AC BC ভ্যালুটো আমি পাই গলো k AC ভ্যালুটো আমি পাই গলো 2k k কেনসেল 1 বাই 2 এতিয়া আমি এই গুটে চাৰিটা ভ্যালু পাই গলো যিকিটা আমাক লাগিব এই বস্তুটো আমি কৰি দেখাব লাগিব এই পাৰ্টটো কমপ্লিট হোৱাৰ পিছত এই পাৰ্টটো আহি যাব আৰু তাৰ পিছত লাষ্ট পাৰ্টটো যেটো মই এখিনতে দেখাই দিছো পেজৰ ক্ষেত্ৰত মই অলপ কনফিউজ এতিয়া ৰোমান নম্বৰ 1 ত আছে কি আমাৰ sin a cos c plus cos a sin c এতিয়া sin a ভ্যালু আমি কিমান পাইছো
ইফালে চাই ল'লেই হ'ল sin a ভেলু আমি পাইছিলোঁ হাফ মানে হাফ ইয়াত একো নাই মানে কি আছে মাল্টিপ্লাই হাফ ইনটু cos c মানেও হাফ প্লাছ cos a মানে হৈ গ'ল √3/2 ইনটু sin c মানেও হৈ গ'ল √3/2 2 into 2 4 1 into 1 1 plus 2 into 2 4 √3 into √3 মানে হৈ গ'ল অকল 3 4 আৰু 4 LCM to 4 হয় ওপৰত হৈ গ'ল 1 plus 3 যেটোৰ ভ্যালু হৈ যাব 4/4 আৰু 4/4 মানে কি হয় আমি জানো কেনসেল যদি কৰি দিও পাই যাম আমি 1 হৈ গ'ল এতিয়া আমি রোমান নাম্বার 2 টু কৰো 2 টুত আছে আমাৰ cos a into cos c minus sin a into sin c এটো আছে আমাৰ নাম্বার 2 এতিয়া cos a ভ্যালুটো আমাৰ কিমান দি থোৱা আছে এটো আমি ইয়াত পুট কৰি লওঁ cos a মানে আমাৰ হৈ গ'ল √3/2 into cos c মানে আমাক দিয়া আছে হাফ মাইনাস sin a মানে দিয়া আছে আকৌ হাফ into sin c মানে আমাক দিয়া আছে √3/2 এতিয়া LCM যদি আমি লৈ লওঁ এখিনতে LCM LCM লোৱাৰ দৰকাৰ নাই আমি মাল্টিপ্লাই কৰিব পাৰিম 2 into 2 4 √3 into 1 √3 minus 2 into 2 4 1 into √3 এতিয়া √3/4 minus √3/4 মানে হৈ গ'ল 0 এটোৱে হৈ গ'ল আমাৰ আনসাৰ question number 9 to solved question number 10 question number 10 ত আমাক দি থোৱা আছে যে এটা ট্ৰায়াঙ্গেল আছে PQR এটো হৈ গ'ল হে ট্ৰায়াঙ্গেলটো রাইট এঙ্গেল এট Q মানে A সাইডটো হৈ গ'ল আমাৰ Q আৰু বাকি কিটা এটা হৈ যাব P আৰু এটা হৈ যাব R ইয়াত আমাক দি থোৱা আছে যে PQ is equal to 5 cm মানে A side to হৈ গ'ল 5 cm আৰু এটা কন্ডিশন আমাক ইয়াত দি থোৱা আছে যে PR plus QR is equal to 25 cm লিখিলো এনেকে given PR plus QR is equal to 25 cm আমি এতিয়া ধৰি লওঁ যিকোনো এটা সাইড x বুলি let QR is equal to x therefore PR is equal to কি হ'ব QR to যদি x হয় আৰু তাক যদি আমি ইফালে লৈ যাওঁ তেতিয়া 25 minus x হ'ব 25 minus x এতিয়া আমি পাই গলো যে যেটো আমাৰ QR আছে ইয়াক আমি x বুলি ধৰি ললো আৰু যেটো PR আছে এটোক আমি 25 minus x বুলি ধৰি ললো এতিয়া এই ট্ৰায়াঙ্গেলটোত আমি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিব পাৰো নহয় এটো কাৰণে লিখি দিও by applying Pythagoras theorem we get hypotenuse square মানে যেটো হৈ গ'ল আমাৰ PR square is equal to PQ square plus QR square এতিয়া PR square মানে হৈ গ'ল 25 minus x whole square PQ square মানে হৈ গ'ল আমাৰ 5 square আৰু QR square মানে হৈ গ'ল x square এটা এই বস্তুটো
a minus b whole square ফৰ্মুলাত আছে a minus b whole square ফৰ্মুলাত আছে যেটো ফৰ্মুলা হৈ গ'ল a square minus twice ab plus b square এটো হৈ গ'ল আমাৰ ফৰ্মুলা এটো ফৰ্মুলাত a 25 minus x তো আমি ভাঙি দিম এতিয়া কি হ'ব আমাৰ 25 square minus 2 into 25 into x plus x square is equal to 5 square minus 25 plus x square এতিয়া 25 square মানে আমাৰ হৈ গ'ল 625 minus 2 into 25 মানে হৈ গ'ল 50 into x মানে 50x plus x square is equal to 25 plus x square এটা ইফালে x square আছে আৰু ইফালে x square আছে এই x square টো যদি ইফালে নিও তেতে x square minus x square হৈ যাব আলটিমেটলি এটো ক্যান্সেল হৈ যাব এতিয়া ইফালে আছে 625 আৰু এটো a25 টো যেটো কনস্ট্যান্ট ইয়াক ইটো সাইডে লৈ আনো তেতিয়া হৈ যাব -25 আৰু এটো -50x আছে ই এটা ভেৰিয়েবল ইয়াক ইকুৱেল সাইনৰ ইফালে লৈ যাও তেতিয়া +50x হৈ যাব এতিয়া 625 minus 25 is equal to 600 equal to 50x therefore x is equal to 600 by 50 0 cancel 5 1s are 5 12 times 60 মানে x or value আমি পাই গলো 12 আৰু যেহেতু x or value 12 পাই গলো তেতিয়া হলে যেটো সাইড আমাৰ qr আছে qr সাইড টু x এ হয় x or value যেহেতু 12 হেতু হৈ যাব 12 সেন্টিমিটাৰ pq টো অলৰেডি 5 সেন্টিমিটাৰ দি থোৱা আছে আৰু pr টো হৈ যাব pr টো কি আছিল 25 minus x মানে 25 minus 12 equal to 13 সেন্টিমিটাৰ আমি গুটে গিটা পাই গলো এতিয়া আমাক উলিয়াবলৈ যেটো কৈছে আমি হেকিটা উলিয়াই ললে হৈ গল sin p ভ্যালু উলিয়াব কৈছে sin p sin মানে কি perpendicular by hypotenuse মানে qr by pr qr মানে হৈ গল x যেটো হৈ গল 12 আৰু pr মানে হৈ গল 13 মানে sin p ভ্যালু হৈ গল 12 by 13 next আমি উলিয়াম cos p মানে base by hypotenuse মানে pq by pr pq value 5 pr value 13 আৰু লাস্ট তোমাক উলিয়াব কৈছে কি tan p tan মানে কি হয় perpendicular by base মানে qr by pq qr মানে হৈ গল 12 আৰু pq মানে হৈ গল 5 এটো হৈ গল কোয়েশ্চন নম্বৰ 10 এটা কোয়েশ্চন নম্বৰ 11 ত আমাক খুদিছে কি state whether the following are true or false justify your answer এতিয়া প্ৰথমটো হল the value of 10 is always less than 1 এতিয়া value of 10 সদায় 1 তকে সৰু বুলি কৈছে এতিয়া আমি জানো যে 10 মানে কি হয় 10 মানে perpendicular বুলি লিখিছো by base value of 10 is always less than 1 যদি perpendicular to base তকে ডাঙৰ হয় ধৰিলো perpendicular to হৈ গল 12 base to হৈ গল 11 তেতিয়া তো 10 ৰ ভ্যালু তো কি হ'ব 1 তকে ডাঙৰে হ'ব কাৰণ এটো যদি আমি ডিভাইড কৰো 1 পইণ্ট কিবা এটা আমি পাম হয় এটো কাৰণে 10 ৰ ভ্যালু সদায় 1 তকে কম নহয় এটো কাৰণে এটো হৈ যাব ফলস আৰু ৰিজনটো এটোৱে যে perpendicular can be greater than base এটো আসলে নাম্বার 1 2 so number 2 2 sec a is equal to 12 by 5 for some value of angle a এটো correct হয়
এইটো ট্ৰু আৰু কিয় ট্ৰু যে sec মানে কি হয় sec মানে hypotenuse by base এইটো ট্ৰু হয় কাৰণ hypotenuse-টো সদায় বেছতকৈ ডাঙৰ হয় hypotenuse-টো 12 যদি হয় তেতিয়া বেছটো 5 হ'ব পাৰে আৰু তেতিয়া আমি এইটো ভেলু পাই যাম তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3 টো আছে cos A is the abbreviation used for cosine of angle A এইটো হৈ যাব false কাৰণ cos A meaning হল cosine A এইটো হৈ গ'ল cosine A cos A মানে cosine A cosecant of angle A নহয় তাৰপিছত নম্বৰ 4 টো আহি গ'ল 4 টোত cot A is the product of cot and A এইটো false হয় কাৰণ cot A ৰ meaning এই দুটা multiply নহয় এই দুটা multiply নহয় এইটো ভুল ইয়াৰ meaning হল cot of angle A ইয়াৰ meaning এইটো এইটো কাৰণে এইটো false আৰু লাষ্ট কুৱেশ্যনটো যিটো আমাৰ আছে নম্বৰ 5 টো যে sin theta is equal to 4/3 for some angle theta এইটো false হ'ব কিয় false হ'ব কাৰণ sin মানে হল hypotenuse by sin মানে হৈ গ'ল perpendicular by hypotenuse আৰু hypotenuse-টো সদায় longest side হয় যিকোনো এটা triangle-ত hypotenuse-টো longest হয় হি হেতু কাৰণে সদায় perpendicular-তকৈ ডাঙৰেই হ'ব হেতু কাৰণে 4/3 হ'লে perpendicular to 4 আৰু hypotenuse to 3